চৰকাৰী ধন আৰু সাহায্যৰ প্ৰতি ক্ৰমাৎ লালায়িত হৈ পৰিছে মানুহ। এই প্ৰৱণতা ক্ৰমাৎ গা কৰি উঠিছে। কৰ্ম সংস্কৃতিৰ প্ৰতি মানুহৰ যেন অনীহা আহি পৰিছে আৰু এই কৰ্ম সংস্কৃতিৰ প্ৰতি যি পিঠি দিয়া মনোভাৱ, এই পিঠি দিয়া মনোভাৱে ক্ৰমাৎ অসমীয়া জাতিটোক এক দূৰলৈকে ঠেলি দিয়া পৰিলক্ষিত হৈছে। ক্ৰমাৎ যিসমূহ চৰকাৰী সাহায্য, এই চৰকাৰী সাহায্যসমূহৰ প্ৰতি মানুহ ক্ৰমান্বয়ে ধাৱমান হৈছে এই কাৰণেই যে মানুহৰ যি শ্ৰম কৰাৰ মানসিকতা, কাম কৰাৰ যি মানসিকতা, সেয়া একেবাৰে নোহোৱা হৈ পৰিছে। তেনে সময়তেই এগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে এক নিদৰ্শন দাঙি ধৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেইগৰাকী যুৱতী হৈছে ওদালগুৰি জিলাৰ ৰজাগড়ৰ পূজা পৰেল। পূজা পৰেল এগৰাকী অতি উচ্চ শিক্ষিত ছোৱালী আৰু এই পূজা পৰেলে এখন চাহ বাগানৰ কাম কৰি বা চাহ বাগানৰ নিজৰ যি চাহ বাগানখন আছে, এই চাহ বাগানখনৰ সমগ্ৰ তেওঁ পৰিচালনা কৰি নিজৰ ঘৰখন সুচাৰুৰূপে পৰিচালনা কৰাৰ উপৰিও আজিৰ তাৰিখত এগৰাকী কৰ্মোদ্যোগী যুৱতী হিচাপে কিন্তু নিজকে প্ৰতিপন্ন বা প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছে। এয়া মোৰ সন্মুখত পূজা পৰেল আছে। তেখেতে বিজ্ঞানৰ বিষয়ত ইতিমধ্যে তেখেতে স্নাতক ডিগ্ৰী লাভ কৰি এই উচ্চ শিক্ষিত এগৰাকী যুৱতীয়ে তেখেতৰ পৰিয়ালটোক সুন্দৰভাৱে চলাই নিছে আৰু 50 বিঘাতকৈ অধিক যিখন তেওঁৰ চাহ বাগান আছে, এই চাহ বাগানৰ এটা সমগ্ৰ পৰিয়ালটোক তেখেতৰ যি শ্ৰমিক আছে, এই শ্ৰমিক সকলোকে তেওঁ সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে সক্ষম হৈছে। এই যুৱতীগৰাকী সঁচাকৈ আজিৰ তাৰিখত এক আদৰ্শ স্বৰূপ বুলি ক'ব লাগিব আজিৰ সমাজ ব্যৱস্থাৰ কাৰণে। কাৰণ যুৱতীসকলে কাম কৰিবলৈ ভয় কৰে, কিন্তু এই কাম কৰিবলৈ ভয় কৰাৰ বিপৰীতে এইগৰাকী যুৱতীয়ে কিন্তু নিজকে সম্পূৰ্ণৰূপে এক ব্যৱসায়িক মনোবৃত্তিৰে কিন্তু কাম আগবঢ়াই লৈ গৈছে। মোৰ লগত পূজা পৰেল আছে, মই তেওঁৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। পূজা পৰেল, আপুনি কিমান দিনৰ পৰা নিজৰ বাগানখন আপুনি এনেকৈ চলাই আহিছে? প্ৰায় 4-5 বছৰমান হৈ গ'ল। তাৰপৰা দেউতাই অপাৰেশ্যন হৈছিলে, তাৰপিছত পৰা দুদিন বাগানত আহিলোঁ। তাৰপৰা এনেকেই বাগানত ভাল লাগে এতিয়া বাগানত থাকি ফালে। যিকোনো নিজৰ বিজনেছ হয় ন, তো নিজে চম্ভালিলে ভাল, বেলেগে কৰাতকৈ নিজেতো এনেই ঘৰত থকাতকৈ কিবা এটা কৰাটো ভাল। তো এনেকেই বাগানত আছে। বাগানখন চলাবৰ কাৰণে যিখিনি ধৰক আপোনাৰ অভিজ্ঞতা লাগে, সেই অভিজ্ঞতাখিনি আপুনি আনুষ্ঠানিকভাৱে ক'ৰবাত শিকিছিল নে আপুনি এনেকৈ লাগি থাকোঁতে আপোনাৰ শিকা? লাগি থাকোঁতেও শিকিছোঁ, যিমান শিকিছোঁ দেউতাৰ পৰা শিকিছোঁ। যেতিয়া ক্লাছ 10 বা ক্লাছ 10 বা 9 পৰাই যেতিয়া দেউতা আহিছিলে, তেতিয়া ছানডে ছেটাৰডে দেউতাই হিচাপবিলাক কৰিব দিয়ে। আমাৰ দেউতাই এনেকুৱাকৈ তই ছোৱালী হয়, তই এইবিলাক কৰিব নালাগে এনেকুৱা নকয়। যিকোনো কাম হয় ঘৰত চব দেউতাই কৰিব দিয়ে আমাক। ছোৱালী বুলি ক'লে ডিফাৰেণ্ট নকৰে অলপো, যিকোনো হওক ঘৰত বেলেগ যিকোনো কাম হওক দেউতাই আমাক কৰিব দিয়ে। তো আপুনি পঢ়া শুনা ক'ত কৰিছিলে? মই অৰুণোদয় কলেজৰ পৰা কৰিছিলোঁ, ছেকেণ্ড ইয়াৰ কমপ্লিট কৰিছিলোঁ। তাৰপিছত গ্ৰেজুৱেশ্যন কৰিলোঁ টংলা কলেজত। তাৰপিছত DLED কৰিলোঁ 2 বছৰ আৰু অলপ টাইম এটা প্ৰাইভেট স্কুলত অলপ 6 মাহমান কৰিলোঁ। তাৰপিছত শিক্ষকতা কৰিলোঁ, টাইম কিবা কৰিলোঁ। এতিয়া চাকৰি কৰাটো আপোনাৰ ইচ্ছা একেবাৰে নাই চাগে? এতিয়াতো চাকৰি কৰাৰ ইচ্ছা নোহোৱা হৈ গৈছে, বিজনেছেই ভাল লগা হৈ গৈছে। এতিয়া আপোনাৰ এই বাগানখনৰ যিবিলাক কেঁচা পাত আছে, এইবিলাক আপুনি এতিয়া কিমান দামত এতিয়া বিক্ৰী কৰি আছে? এতিয়া বৰ্তমান 22 টকা হৈছে। ৰেটবিলাক ভাল নহয়, চাওঁ কি হয় আগলৈকে, ভালেই চলিব নেকি। বাকী পৰিয়াল আপোনাৰ কিমান? বাকী পৰিয়াল মোৰ ভণ্টি আছে 3জন, তাৰপিছত ভণ্টি আছে এজন, ভাইটি আছে এজন আৰু ঘৰত মা দেউতাৰ অলপ অসুস্থ, মানে ইমান নহয়। বাকী আটাইকেইগৰাকীকে আপুনি পঢ়ুৱাই আছে এতিয়া? মই পঢ়া নাই, নিজেতো পঢ়ি আছে। তথাপি ঘৰত চবেই নিজৰ কাম কৰে, মানে এনেকৈ নহয় যে মই পঢ়ি আছোঁ মই বাগানত নাযাওঁ, এনেকৈ নহয়। সিহঁতেও টাইম পালে সিহঁতেও আহি যায়। ঘৰৰ মানুহবিলাক মায়েও টাইম পালে মায়েও কিবা কৰে, মানে কোনেও কাকো চাই নাথাকে, মানে চবেই নিজে কৰি লয়। আপোনাৰ কিমান বিঘাৰ এতিয়া বাগান? আমাৰ বাগান এতিয়া 40 বিঘা, প্ৰায় 40 বিঘাৰ বেছি আছে, মানে অলপমান কিবা লিজত লোৱা বুলি কয়, লিজত লোৱা অলপমান আছে। আপুনি কিমান শ্ৰমিকক আপুনি নিয়োগ কৰি আছে? 18-20 জন হৈ যায় প্ৰতিদিনে। কেৱল চাহপাত তোলা শ্ৰমিক 18-20 জন? চাহপাত তোলা, তাৰপিছত এক্সট্ৰা কামবিলাকো কৰে আমাৰ, এনেকৈ তামোল বাগান লগোৱা হওক, প্ৰায় এইবিলাক চলি থাকে। কেঁচা মালবিলাক আপোনালোকে ক'ত বিক্ৰী কৰে? আমি কেঁচা মালবিলাক বৰঙাজুলিত দিওঁ, তাৰপিছত আত্ৰিঘাটত দিওঁ, তাৰপিছত ইয়াতে কাষত আছে এটা ৰাজাজুলি বৰ্ণাই বুলি আছে ফেক্টৰী, তাতে দিওঁ। গোটেই কামখিনি জড়িত কৰি আৰু প্লেন আপোনাৰ ফিউচাৰ কি আছে? ইয়াতকৈ বঢ়োৱাৰ আপোনাৰ প্লেন আছেনে বাগানখন? আৰু বাগানখন বঢ়োৱা, এতিয়াতো যিহে দামবিলাক, মাটিবিলাকৰ দাম কিনিবতো নোৱাৰি। যিমান আছে ভালকৈ চম্ভালিলে ঘৰতখিনি হৈ যায়। আৰু এক্সট্ৰা বিজনেছ কৰিম বুলি ভাবিছোঁ, চাওঁ কি হয়, টাইম কেনেকৈ মিলে। কেনেকুৱা বিজনেছ আৰু কৰিম বুলি ভাবিছে? মানে এতিয়াতো ডাইৰেক্টলি ক'লেও
ছাকচেছ হ'ম নহ'ম এইটো কিবা নাই চাই লওঁ পিছত মানে আৰু এক্সট্ৰা প্লেন আছে আপোনাৰ এক্সট্ৰা মানে এতিয়া ফাৰ্টিলাইজাৰবিলাক যিমান হয় মানে ইয়াতে প্ৰয়োজন হয়ে ঔষধবিলাক প্ৰয়োজন হয় এতিয়া নিজে যদি ঔষধৰ কিবা এতিয়া গ্ৰেজুৱেশ্যনৰ মানে BSc চাৰ্টিফিকেট লাগে বোলে কিবা ফাৰ্টিলাইজাৰ লাইচেঞ্চ ওলাব তো এইবিলাকতো আছে তো ভাবিলোঁ নিজে যদি দোকান দিওঁ তেতিয়াহ'লে ইফালেও প্ৰফিট হ'ব ইফালেও বিক্ৰী নহ'লে বাগানত হ'ব বাগানত নহ'লে বিক্ৰী হ'ব সেইটো ভাবিছোঁ আপুনি তথাপিও আপোনাৰ কিমান আৰ্নিং হয় বুলি ভাবে আপোনাৰ বাগানখনৰ পৰা আপোনাৰ বাগানখনৰ পৰা আৰ্নিংটো কি ক'ম আৰু ঘৰ চলে বেলেগৰ লগত খুজিবও নালাগে কিবা বেলেগকো দিব হয় নিজেও মানে ভালকৈ চলি যায় আৰু চলি যায় মোৰ লগত তেওঁলোকৰ শ্ৰমিকসকল আছে তেওঁলোকে খুব স্ফূৰ্তিৰে আচলতে ইয়াত নিতৌ এই নিজৰ বাগানখনত কাম কৰে এইসকল শ্ৰমিক তেওঁলোকে এইগৰাকী পূজা পৰিয়ালৰ তত্ত্বাৱধানত তেওঁলোকৰ পূজা পৰিয়ালৰ যিখন চাহ বাগান আছে এই চাহ বাগানত কাম কৰিছে বাইদেউ এখেতক কেনেকুৱা লাগে আপোনালোকৰ ভালে লাগে আৰু কোৱাটোতো এতিয়া কামেই ভাল লগা কামটো পাছত হৈ যায় বহুত দিন হ'ল আৰু মোৰ কৰাটো কামটো ভাল লগা কাৰণতে কৰি আছোঁ ইয়াতে খুব ভাল আৰু খুব ভালে লাগে মোৰ লগত তেখেতৰ ভগ্নী আছে মই ভগ্নীৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম তেখেতেও ইতিমধ্যে আনন্দৰাম বৰুৱা তেখেতে পাঠশালাত ইতিমধ্যে অধ্যয়নৰত তেখেতেও বিজ্ঞান বিষয়ত ইতিমধ্যে অধ্যয়নৰত তোমাৰ বাইদেউ গোটেই কামখিনিত তোমালোকে কেনেকুৱা পাবা তোমালোকৰ কেনেকুৱা ভাবা বাইদেউ ইমান কষ্ট কৰি থাকে বা গোটেই বিজনেছটো চম্ভালি থাকে বাইদেৱে আগৰ পৰাই মানে আমাৰ কাৰণে কৰিছে বহুত তাই সৰুৰ পৰাই মানে তাই ক্লাছ 8 মানৰ পৰাই বাগানত অহা ষ্টাৰ্ট কৰিছিল মানে এনেকুৱা নহয় তাই স্কুলতো যায় ফ্ৰী টাইমত বাগানতো আহে তেতিয়াৰ পৰা দেউতাৰ পৰা অসুখ হ'ল দেউতাৰ অসুখ হোৱাৰ পিছৰ পৰা তাই আহে তাৰপিছত আমাৰ খৰচ পানীখিনি তাই মেনেজ কৰি দিয়ে আৰু দেউতা অলপ চলপ তাই অলপ চলপ এনেকুৱাই আৰু আমি পঢ়া শুনা কৰোঁ এনেকুৱাই আৰু চাৰিজনে তোমালোকে বাগানৰ বাকী টেকনিকেল কামবিলাক শিকিছানে নাই এতিয়া বাগানৰ টেকনিকেল কামখিনি শিকা নাই এনেকৈ তুমি কিমান পঢ়া শুনা কৰি আছা এতিয়া মই ছেকেণ্ড ইয়াৰ একবাৰ এক্সামটো হোৱাই নাই ছেকেণ্ড ইয়াৰ আনন্দৰামৰ পৰা ক্লিয়াৰ কৰিলোঁ আৰু ফিউচাৰ কি প্লেন আছে তোমালোকৰ ফিউচাৰ এতিয়া নিট দিম বুলি ভাবিছোঁ যদি এইবাৰ নিট নাপাওঁ কোচিং কৰিম বুলি ভাবিছোঁ কোচিং গোটেই ঘৰখন বা গোটেই বিজনেছ চব বাইদেউ চম্ভালে চব বাইদেৱে চম্ভালে দেউতাই ট্ৰেক্টৰত যায় কেতিয়া মাজে মাজে আৰু মানে তোমালোকৰ দাদাৰ যিটো অভাৱ সেইটো মানে বাইদেৱে পূৰণ কৰি আছে দাদাৰ অভাৱটো ফিলে নহয় এনেকুৱা নহয় আমাৰ কাজিনছবিলাকো আছেতো যেনিবা দাদা চাদা এনেকুৱা ফিল নহয় আৰু বাবু আছে এটা চলি যায় আৰু মানে তোমালোকৰ দাদা বাইদেউ চব মানে তোমালোকৰ পূজাই অকলৰ পূজাই হয় সঁচাকৈ ক'ব লাগিব যে তেওঁলোকৰ জ্যেষ্ঠ আচলতে ভাতৃ নাই বা তেওঁলোকৰ দদায়েক নাই পূজাই ঘৰখনৰ ডাঙৰ সন্তান গতিকে পূজাই এই সমগ্ৰ তেওঁলোকৰ যি ব্যৱসায় বা এই চাহ বাগানৰ যি কৰ্ম সকলো চম্ভালি লৈছে আৰু সঁচাকৈ ক'ব লাগিব যে দেউতাক থকা স্বত্তেও আচলতে এগৰাকী উচ্চ শিক্ষিত ছোৱালীয়ে চাকৰিৰ প্ৰতি লালায়িত নহয় চাকৰিৰ প্ৰতি ধাৱমান নহয় তেখেতসকলৰ যিখন ক্ষুদ্ৰ চাহ খেতিৰ বাগান আছে এই বাগানখনত সুচাৰুৰূপে কাম কৰি নিজেও নিজৰ পৰিয়ালটোকো সুন্দৰভাৱে চলাই আছে আৰু আন 18টা পৰিয়ালক তেওঁলোকে সুন্দৰভাৱে চলাই নিয়াটো আজিৰ তাৰিখত এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিনাভাই দেখুৱাইছে এইখনেই হৈছে পূজাৰ এখন সুন্দৰ ক্ষুদ্ৰ চাহ বাগান আৰু এই চাহ বাগানখনে আচলতে তেওঁলোকৰ প্ৰাণ তেওঁলোকৰ গতি বুলি ক'ব লাগিব কাৰণ এই ক্ষুদ্ৰ চাহ বাগানখনৰ মাজতে তেওঁলোকৰ জীৱনৰ ছন্দ তেওঁলোকে বিচাৰি পায় তেওঁলোকে জীৱনৰ গতি তেওঁলোকে বিচাৰি পায় জীৱন কাক বোলে তাক সুন্দৰভাৱে এই পূজাই ইয়াত উপলব্ধি কৰিছে আৰু সঁচাকৈ ক'ব লাগিব যে এগৰাকী উচ্চ শিক্ষিত ছোৱালীয়ে যিয়ে ইতিমধ্যে স্নাতক ডিগ্ৰী লাভ কৰি এই বাগানখনৰ প্ৰতি তেখেতে লালায়িত হৈ বাগানখনৰ প্ৰতি যি প্ৰেম এই প্ৰেম অনুভৱ কৰি বিজনেছৰ প্ৰতি সম্পূৰ্ণ তেখেতে ইতিমধ্যে মনোনিৱেশ কৰিছে আৰু ইয়াতকৈ আচলতে অধিক তেওঁ অনাগত দিনত এই ব্যৱসায় তেওঁলোকে বৃদ্ধি কৰাৰ যি পৰিকল্পনা কৰিছে সঁচাকৈ এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব আজিৰ তাৰিখত ছোৱালীসকলে বিভিন্ন ধৰণৰ সংস্থাত গৈ বা বিভিন্ন ধৰণৰ কোম্পানীত গৈ অতি কম দৰমহাত তেওঁলোকে চাকৰি কৰিছে কিন্তু তাৰ বিপৰীতে এই পূজা পৰেলে নিজৰ বাগানখনক সুন্দৰভাৱে চম্ভালি এই ভাৰত ভূটান সীমান্তৱৰ্তী ৰজাগড় অঞ্চলৰ দৰে এটা পিছপৰা অঞ্চলত যি কামৰ নিদৰ্শন দাঙি ধৰিছে আজিৰ তাৰিখত সি সঁচাকৈয়ে এক আদৰণীয় তথা প্ৰশংসনীয় পদক্ষেপ